নমস্কাৰ সকলোকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ মই সজয় দলে ৰিসেন্টলি যেহেতু হেল্প ইউপিৰ এছিষ্টেণ্ট টিচাৰৰ পোষ্টিং হৈছে বা নিযুক্তি হৈছে আৰু হেকেডকলে নিজৰ তথ্যখিনি HRMSত বঢ়াব চেষ্টা কৰিছে বা ক্ৰেট একাউণ্ট কৰাৰ পাছত লগইন কৰি চাইছে কিন্তু একেডকলৰ তথ্যখিনি নট ফাউণ্ড বা ডাটা নট ৰেকৰ্ড দেখাই আছে সো এই ইস্যুটো কিয় হৈছে বা HRMSত এতিয়াই নিজৰ তথ্যখিনি বঢ়াব লাগিবই নেকি বা পিছত বঢ়ালে হ'বনে নাই এইখিনি সম্পৰ্কটো আলোচনা কৰিম কিন্তু তাৰ আগতে আপোনালোকক এটা প্ৰসেস দেখাব বিচাৰিছোঁ কাৰণ বহু পাৰ্টি সুধি থাকে যে HRMSটো আমি মোবাইলত কেনেধৰণে লগইন কৰিব পাৰিম বা কেনেধৰণে আমি চাব পাৰিম সো পোনপ্ৰথমে আপোনালোকে গুগলত যাব গুগলত যোৱাৰ পিছত HRMS বুলি লিখিব ইয়াতে আসাম লিখিব যেতিয়া নেধৰণে লিখিব ইয়াতে ফাৰ্স্ট লাইনতে আহি যাব HRMS আসাম লগইন ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেধৰণে এটা পেজ আহিব সেই পেজৰ ক্লিক কৰিব এগেইন ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াতে আহিব ইয়াতে টিচাৰ ট্ৰান্সফাৰ মেনেজমেন্ট সিস্টেম আহি যাব TTMS মানে চমুকৈ আৰু আপোনালোকে যদি ইয়াৰ বিষয়ে কিবা সুধিব লগা আছে তেতিয়ালে সেই তিনটা কন্টাক্ট নম্বৰত আপোনালোকে সুধিব পাৰে আৰু ইয়াতে আছে TTM's কেয়াৰ ইয়াতো আপোনালোকে মেইল কৰিব পাৰে কিয় এনেধৰণৰ হৈ আছে সো এনেধৰণে চাব আৰু নতুন একাউণ্ট ক্ৰিয়েট কৰিব হলে যিসকলে নিজৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰা নাই ইয়াতে ক্ৰিয়েট একাউণ্টত কৰিব আৰু ক্ৰিয়েট একাউণ্টৰ কৰাৰ পিছত আপোনালোকে লগইন কৰিব কিন্তু এই কামখিনি যেতিয়া আপোনালোকৰ গোটেইখিনি NPSৰ কাম সম্পূৰ্ণ হ'ব বা অফিচিয়েল কাম সম্পূৰ্ণ হ'ব তেতিয়া কৰিলেও হ'ব বা এতিয়া নকৰিলে একো প্ৰবলেম নাই যেতিয়া আপোনালোকে ট্ৰান্সফাৰ কৰিব বিচাৰে বা মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিব এই সময়ত জাস্ট আপোনালোকে সেইখিনি তথ্য বঢ়ালেও হৈ যাব মই 4 বছৰ চাকৰি কৰাৰ পিছতেহে মই ইয়াতে HRMSত নাম বঢ়াইছিলোঁ যেতিয়া মই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে কাম কৰিব লগা হৈছিল তেতিয়া মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল যেতিয়া খুলিছিলে মই তেতিয়াহে এই কামখিনি কৰিছোঁ সো এইটো মেন্ডেটৰি নহয় যে সকলো টিচাৰে যে কৰিব লাগে তেনেকুৱা নহয় আপোনাৰ কথা কৰিলেও কৰিব পাৰে নকৰিলেও নাই আপুনি এতিয়া কৰিব নালাগে এইখিনি চিন্তা কৰিব নালাগে যেতিয়া মিউচুৱেলৰ পৰ্টেল খুলিব বা আপুনি মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিব সেই সময়ত জাস্ট আপুনি এই ডাটাখিনি বঢ়ালেও একো প্ৰবলেম নাই কিন্তু মই ভাবো যে আপোনালোকে এতিয়াৰ পৰা মানে জানুৱাৰী ফেব্ৰুৱাৰী মানত এইখিনি তথ্য বঢ়াই দিব কাৰণ ইয়াতে বঢ়োৱাৰ পিছত আমাৰ DOই কি কৰিব লাগে এই প্ৰফাইলটো আপডেট দিব লাগে কাৰণ ইয়াতে আপোনালোকে লগইন কৰাৰ পিছত 0% দেখায় কিছুমানৰ আৰু কিছুমানৰ কি নহয় নট ফাউণ্ড দেখাই আছে সো এইটো পেন্ডিং হৈ থাকে পেন্ডিং হোৱা কামখিনি যেটো অফিচিয়ালি কিছুমান কাম থাকে এপ্ৰুভ কৰিব লাগে সো এটো এপ্ৰুভ কৰা কামটো 1 মিনিটৰ কাম এইখিনি চিন্তা কৰিব নালাগে সো আপোনালোকৰ যদি অফিচিয়েল কাম এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই তেতিয়ালে আপোনালোকে কৰিব পাৰে এতিয়া নকৰিলেও হ'ব আৰু যদি কৰিব বিচাৰে কৰক কাৰণ তাত ক্ৰিয়েট একাউণ্ট কৰাৰ পিছত লগইন কৰি তথ্যখিনি বঢ়াই থৈ দিব আপোনালোকৰ কাম হৈ থাকিব সো চিন্তা নকৰিব এতিয়াও নকৰিলেও হ'ব পিছত কৰিলেও হৈ যাব থ্যাংক ইউ